Hello, my dear students. I think you all are well and safe by the grace of God. Today, I am with you to discuss a topic regarding class 10 English textbook. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক সকলো কুশলে আছা আৰু আজি মই তোমালোকৰ সন্মুখত 10ম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটি পাঠৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া পাঠটোলৈ আগবঢ়াৰ আগত ফটোখনলৈ চোৱাচোন, তোমালোকৰ বাবে এটা কুৱেশ্যন আছে। Can you recognize the person? এই ব্যক্তিজনক বাৰু তোমালোকে চিনি পাইছানে? মনত পেলোৱাচোন। তোমালোকৰ ফটোখন দেখি নিশ্চয় মনত পৰিছে এজন ক্ৰিকেটাৰ। এতিয়া ইণ্ডিয়ান ক্ৰিকেটাৰ নহয় জানো? যদিহে ইণ্ডিয়ান ক্ৰিকেটাৰ হয় তেওঁৰ নামটো নিশ্চয় তোমালোকৰ মনলৈ আহিছে। আহাচোন কি আছে চাওঁ। He is ক্ৰিকেটাৰ ৰবিন উথাপ্পা, ভাৰতীয় ক্ৰিকেট দলৰ এজন সুদক্ষ খেলুৱৈ। যি নহওক, এই ৰবিন উথাপ্পাৰ ঘৰ ক'ত তোমালোকে জানানে? তোমালোকৰ হয়তো বহুতে জানা বা কিছুমানে হয়তো নাজানা। এই ৰবিন উথাপ্পাৰ ঘৰ যিখন ঠাইত অৱস্থিত সেই ঠাইখনৰ বিষয়ে আজি আমি আলোচনা কৰিবলৈ গৈছো। That is the topic of today's session. So, the topic of the day is Coorg. Please open your textbook and the lesson and be ready to discuss about this lesson today. And what is Coorg? Coorg is a place. It is a famous place which is situated in the southern part of our India. And it is a picturesque place which is a tourist spot. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কুৰ্গ হ'ল এখন সৌন্দৰ্যশালী পৰ্যটকৰ আকৰ্ষণস্থলী। যিদৰে আমাৰ অসম বিশেষভাৱে পৰ্যটনৰ কাৰণে বিখ্যাত, তেনেদৰে কুৰ্গো প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা সৌন্দৰ্যৰ বাবে বিখ্যাত। আৰু সেইবাবে কুৰ্গৰ আন এটা নাম হ'ল দ্য স্কটলেণ্ড অফ ইণ্ডিয়া। ভাৰতৰ স্কটলেণ্ড বুলি ইয়াক জনা যায়। অন্যহাতে কৰ্ণাটক ৰাজ্যত অৱস্থিত এই ঠাইখনক কৰ্ণাটকৰ মুখ বুলিও জনা যায়। Let's have a look in this picture. There is the map of India in the left side, and in our right we are able to see the map of Coorg. And where is Coorg? The Coorg is in this part. See, there is the state Karnataka, and in this Karnataka there is a district Coorg or Kodagu. কৰ্ণাটকৰ এখন আটাইতকৈ সৰু জিলা হ'ল কুৰ্গ, আৰু সেই কুৰ্গেই কৰ্ণাটকৰ মুখ হিচাপে জনা যায়। বেচিকেলি কুৰ্গ ইজ এ কফি কাণ্ট্ৰি এণ্ড ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। প্ৰধানকৈ কুৰ্গ হ'ল কফিৰ বাবে বিখ্যাত আৰু লগতে বৰ্ষাৰণ্য আৰু মছলাৰ বাবে। লেটছ ষ্টাৰ্ট উইথ পেৰেগ্ৰাফ 1. Midway between Mysore and the coastal town of Mangalore sits a pitch of heaven that must have drifted from the kingdom of God. First of all, see the difficult word like coastal. Coastal means near a coast. And drifted means to come through the means of air or water. বৰষুণ বা বতাহত ভাহি অহাটোক আমি ড্ৰিফটেড বুলি কওঁ। মিডৱে মানে হ'ল মাজবাটত। গতিকে মহীশূৰ আৰু মাংগালোৰৰ উপকূলীয় নগৰৰ মাজবাটত এটুকুৰা সৰগৰ টুকুৰা আছে, যি টুকুৰা খুব সম্ভৱ ভগৱানৰ সাম্ৰাজ্যৰ পৰা ভাহি আহিছিল। এইটো লেখকে আমাক এটা প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা দিব বিচাৰিছে। The Coorg, which place is so very beautiful that it seems like a pitch of heaven that has drifted away from God's kingdom, and it is there in our earth. It is between the Mysore and the coastal town of Mangalore, and it is full of low hills of unequal height. Okay, now the second line. This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. This beautiful land is of unequal height.
that is called rolling hills. Rolling hills মানে হল চাপৰ পাহাৰে বা টিলাৰে পৰিপূৰ্ণ যি অঞ্চল তাক আমি rolling hills বুলি কওঁ. Inhabited মানে বসতি অঞ্চল, বসতি প্ৰধান অঞ্চল. By proud race, proud মানে গৰ্বিত, race মানে জাতি, martial মানে যুঁজাৰু, related to war. যুঁজাৰু পুৰুষ, beautiful women, it means the women are very beautiful. সুন্দৰী মহিলা আৰু বনৰীয়া জীৱ-জন্তুৰে ভৰপূৰ যোদ্ধা পুৰুষেৰে পৰিপূৰ্ণ এই ঠাইখন সৰু সৰু টিলাৰে আবৃত. Coorg or Kodagu, the smallest district of Karnataka, is home to evergreen rainforest, spices and coffee plantations. Coorgৰ আন এটা নাম হ'ল Kodagu. মনত ৰাখিবা আৰু এইখন হ'ল কৰ্ণাটকৰ আটাইতকৈ সৰু জিলা. যে also known as Kodagu, it is one of the smallest district of Karnataka and it is full of evergreen rainforest, spices and coffee plantations. চিৰসেউজীয়া বৰ্ষাৰণ্য, মছলা আৰু কফি বাগিচাৰে এই অঞ্চলটো পৰিপূৰ্ণ. Rainforest means dense forest rich in biodiversity, especially in tropical areas with heavy rainfall. বেছিকৈ আমি evergreen rainforest ক'ত পাওঁ? ক্ৰান্তীয় অঞ্চল পাওঁ. গতিকে এই ৰেইন ফৰেষ্টৰ জৰিয়তে অঞ্চলটোত যথেষ্ট বৰষুণ হয় আৰু এখানে বৰ্ষাৰণ্য বুলি কোৱা যায়. Evergreen rainforest covered 30% of this district. আৰু এই জিলাখনৰ 30% evergreen rainforest চিৰসেউজীয়া বনাঞ্চলে বৰ্ষাৰণ্যই আৱৰি ৰাখিছে. During the monsoons, it pours enough to keep many visitors away. In the season of monsoon, it pours enough to keep many visitors away because visitors could not go there due to heavy rainfall. বৰ্ষা কালত যথেষ্ট বৰষুণ হয় বাবে ইয়ালৈ দৰ্শনাৰ্থীসকল যাব নোৱাৰে বা দৰ্শনাৰ্থীসকল এই কুৰ্গলৈ যোৱাৰ পৰা বিৰত থাকিব লগা হয়. The season of joy commences from September and continues till March. আৰু season of joy, আনন্দৰ ঋতু, commences to start, আৰম্ভ হোৱা. কেতিয়াৰ পৰা আৰম্ভ হয়? From September and continues till March. ছেপ্টেম্বৰৰ পৰা ইয়াৰ আনন্দৰ সিজন আৰম্ভ হয় আৰু এই সময়ছোৱা মাৰ্চলৈকে থাকে. It is to say that the period from September to March is ideal for visiting Coorg. And at that time, how is the weather? The weather is perfect with some showers thrown in for good measure. সেই সময়ছোৱাত ইয়াৰ বতৰ যথেষ্ট ভাল হয়. showers মানে পাতলীয়া বৰষুণ হয়. thrown in for good measure. জোখমতে দিয়ে যেটো আমি তালৈ গলো অসুবিধা একো নহয়. The air breaths of invigorating coffee. আৰু সেই কুৰ্গৰ যি বায়ুমণ্ডলে তোমাক শক্তিশালী এটা অনুভৱ কিহৰ দিব? কফিৰ. Invigorating, to feel strong. Invigorating মানে নিজকে শক্তিশালী অনুভৱ কৰা. এই কফিৰ শক্তিশালী সুগন্ধি গোটেই বায়ুমণ্ডলত বিয়পি থাকে. Coffee estates and colonial bungalows stand tucked under tree canopies in prime corners. Colonial, it means related to colony. British colonial rule মতে যিখিনি আগৰ বাগিচা পাতিছিল তাত কিছুমান কলনী বাংলো বনাইছিল. কলনী মানুহ থাকিব পৰা সুবিধা কৰিছিল এটা এৰিয়া, সেইখিনিক আমি colonial bungalows বুলি কওঁ. গতিকে colonial bungalows থাকে আৰু stand tucked, তাক মানে সুৰক্ষিত হৈ থকা, আৱৰি থকা, কিবা এটা ঢাকি ৰখা, সেইটোকে tucked বুলি কোৱা হয়. Stand tucked under tree canopies. এই গছৰ যি canopy অৰ্থাৎ ছাঁৰ দৰে এক চন্দ্ৰতাপৰ দৰে আকৃতি তৈয়াৰ কৰে. চাৰিজোপা গছ যদি একেলগে থাকে, দলপাতবোৰে যেতিয়া হাউলি ইফালে সিফালে লগ লাগি যেতিয়া চাৰিজোপা গছ চাৰিটা খুঁটাৰ দৰে গৈ ছাঁ সৃষ্টি কৰি দিয়ে আৰু তাকে canopy, roof like coverings that forms shelter, যি আশ্ৰয়স্থলৰ সৃষ্টি কৰে. সেই কভাৰিংছৰ তলত যিবোৰ বাংলো থাকে সেই তাৰ এটা পৰিৱেশৰ বৰ্ণনা কৰিবলৈ গৈছে আৰু প্ৰাইম কৰ্ণ আছে. চুকে কোণে সেই দৃশ্যবোৰ তাত তোমালোকৰ খুবেই চিনাকি এটা দৃশ্য হিচাপে পৰিগণিত হ'ব. Now, paragraph 3. What is there? The fiercely independent people of Coorg are possibly of Greek or Arabic descent. Fiercely means in a powerful or destructive manner. খুব শক্তিশালী সামৰ্থ্য থকা এটা জাতি. Independent, স্বাধীনচিতীয়া people of Coorg are possibly সম্ভৱতঃ of Greek or Arabic descent.
কুৰ্গত যিখিনি মানুহ বাস কৰে খুব সম্ভৱ তেওঁলোক গ্ৰীচৰ বা আৰবৰ যেন লাগে বুলি লেখকে ক'ব বিচাৰিছে ডিসেন্ট মিন্স বংশধৰ অৰিজিন এই কুৰ্গৰ মানুহখিনি হয় গ্ৰীচৰ নহয় আৰবৰ যেন লাগে কি কাৰণে প্ৰথম কৈছে এজ অন ষ্টৰী গোজ এটা কিংবদন্তি অনুসৰি এ পাৰ্ট অফ আলেকজাণ্ডাৰছ আৰ্মি মুভড সাউথ along the coast and settled here when return became impractical. আলেকজাণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰিছিল তাৰ কিছুমান সৈন্য দক্ষিণৰ ফালে উপকূলৰ পাৰে পাৰে গৈ আছিল আৰু ইয়াত গৈ বসবাস কৰিবলৈ লৈছিল আৰু তেওঁলোকৰ ঘূৰি অহাটো অবাস্তৱসন্মত হৈ পৰিছিল ঘূৰি আহিবলৈ আৰু তেওঁলোক নহৈছিল তাতে থাকি গৈছিল these people married amongst the locals and their culture is apparent in the martial traditions marriage and religious rites which are distinct from the Hindu mainstream এই মানুহখিনিয়ে লোকেল মানুহখিনিৰ লগত বিবাহ পাশত আবদ্ধ হ'ল আৰু তেওঁলোকৰ যি লগত লৈ অহা কালচাৰ সংস্কৃতি আৰু এই বিয়া বাৰু হোৱাৰ পিছত যিখিনি গঢ় লৈ উঠিল সংমিশ্ৰণ ঘটিল মাৰ্চিয়েল ট্ৰেডিশ্যন তেওঁলোকৰ যিবোৰ যুঁজাৰু পৰম্পৰা শৈলী মেৰেজ এণ্ড ৰিলিজিয়াছ ৰাইটছ ধৰ্মীয় বা বৈবাহিক যিবোৰ ৰীতি নীতি which are distinct from the Hindu mainstream সেই সকলোবোৰ হিন্দুৰ মূল খুঁটিৰ পৰা মেইনষ্ট্ৰীম মিন্স এটা কমিউনিটিৰ বা এটা ধৰ্মৰ যিবোৰ নৰ্মেল ৰুলছ সেইখিনি মেইনষ্ট্ৰীম বুলি কোৱা হয় আৰু ৰাইটছ মিন্স ছ'চিয়েল কাষ্টমৰ প্ৰেক্টিছ এপাৰেণ্ট মিন্স ক্লিয়াৰলি ভিজিবল সেইবোৰ স্পষ্ট হৈ পৰিছিল সুস্পষ্ট হৈ কিছুমান পৃথক পৃথক যেন লাগিছিল যিবোৰ হিন্দুৰ লগত অকণমান মিল কম দেখা যায় তাৰ পৰাই আমি কি গম পাওঁ যে তেওঁলোক হয় গ্ৰীকৰ বংশধৰ The theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Kodabus. আৰু আৰব অৰিজিন বুলি যে তেওঁলোকক ভবা যায় আৰবৰ বংশধৰ যে বুলি যে ভবা যায় সেই যিটো থিয়ৰি তত্ত্ব সেই তত্ত্বটোৰ সমৰ্থন ক'ৰ পৰা আদায় কৰিব পাৰি যে দ্য ছাপোৰ্ট সমৰ্থন আহে কোনটো ফালৰ পৰা from the long black coat সেই যে দীঘল কোলা যিটো তেওঁলোকে কোট পিন্ধে with an embroidered waist belt লগত এমব্ৰয়ডাৰী কৰা ফুল থকা কঁকালত এটা বান্ধ থাকে কমৰ বান্ধ worn by the Kodabus এই কোডাগুত বাস কৰা পিপুলখিনি আমি কোডাবুজ বুলি জানো কুৰ্গী বুলি জানো যেনেকৈ কুৰ্গত বাস কৰাৰ কাৰণে কুৰ্গী আৰু কোডাগু যিহেতু কুৰ্গৰ আন এটা নাম গতিকে কোডাবুজ মানুহখিনিয়ে পিন্ধা এই ড্ৰেছটোৰ পৰা তেওঁলোকক আৰবৰ যেন লাগে কি কাৰণে আৰবৰ যেন লাগে known as kufiya it resembles the kufiya worn by the Arabs and the Kurds তেওঁলোকে পিন্ধা ড্ৰেছটোৰ নাম কুপিয়া আৰু এই কুপিয়া ড্ৰেছটো resembles means have a similar appearance to common qualities অলপ একে যেন লাগে the kufiya সেই কুফিয়া নামৰ ড্ৰেছটোৰ লগত একে যেন লাগে আৰু কুফিয়া ড্ৰেছটো কোনটো worn by the Arabs and the Kurds আৰব সকলে বা কাৰ্ড সকলে পিন্ধা এই কুফিয়া ড্ৰেছটোৰ লগত মিলে এই কুৰ্গী সকলে পিন্ধা কুপিয়া ড্ৰেছটো নামৰো অকমান মিল থকা নিচিনা লাগে দেখিবলৈও একে গতিকে সেইটো ক্ষেত্ৰৰ পৰা তেওঁলোকক আৰবিয়ান অৰিজিন যেন লাগে বুলি লেখকে কৈছে now we are going to discuss the paragraph 4 and what is there Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers কুৰ্গী যিবোৰ ঘৰ সেই ঘৰবোৰ এটা পৰম্পৰা আছে কি হস্পিটেলিটি শুশ্ৰূষা সুলভ তেওঁলোকৰ ঘৰবোৰত খুব মানুহ অপ্যায়ন কৰে অতিথি শুশ্ৰূষা খুব সুন্দৰভাৱে কৰে এণ্ড দে আৰ মোৰ দেন উইলিং আৰু খুব ইচ্ছা প্ৰকাশ কৰে ৰিকাউণ্ট কৰিবলৈ মানে মনত পেলোৱা বা পুনৰাবৃত্তি কৰা অসংখ্য নিউমাৰাছ টেইলছ অফ ভেলৰ যুদ্ধৰ লগত জড়িত বহুখিনি সাধু ক'বলৈ চেষ্টা কৰে ৰিলেটেড টু দেয়াৰ সন্স এণ্ড ফাদাৰ্ছ যিবোৰ তেওঁলোকৰ পূৰ্বপুৰুষ বা বংশধৰ বা মাক দেউতাক বা পুতেকসকলৰ যিবোৰ যুদ্ধৰ জড়িত সাহসিকতাৰ কাহিনী সেইবোৰ ক'বলৈ ইচ্ছা প্ৰকাশ কৰে The Kurg regiment is one of the most decorated in the Indian army and the first chief of the Indian army General Karyappa was a Kurgi is it Kurg regiment means a unit of an army এটা ইউনিটক ৰেজিমেন্ট বুলি কোৱা হয় যেনেদৰে আমাৰ আসাম ৰেজিমেন্ট থাকে সেই কুৰ্গ ৰেজিমেন্টটো হ'ল ইণ্ডিয়ান আৰ্মি এটা সৌন্দৰ্যশালী ৰেজিমেন্ট সৌন্দৰ্যশালী মানে ইয়াত এইটো বুজাইছে ডেকোৰেটেড এই যে দেখিছা ব্যক্তিজন
ব্যক্তিজনৰ ড্ৰেছটোত যদি চোৱা বাওঁফালে বহু মেডেল ওলমি আছে সেই মেডেল কেতিয়া ওলমাই যেতিয়া সাহসিকতা প্ৰদৰ্শন কৰে তেতিয়া তেওঁলোকক মেডেল দিয়ে আৰু মেডেল দিলে ডেকৰেটেড হয় গতিকে সেই কুৰ্ক ৰেজিমেণ্টৰ ব্যক্তিসকলে ইণ্ডিয়ান আৰ্মিৰ কুৰ্ক ৰেজিমেণ্টে বহুখিনি সাহসিকতাৰ বঁটা পাইছে সেইটো কাৰণে তেওঁলোকক ডেকৰেটেড বুলি ক'ব বিচাৰিছে এণ্ড দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি আৰু ইণ্ডিয়ান আৰ্মিৰ প্ৰথম যিজন মুখ্য সেনাধ্যক্ষ সেইজন আছিল জেনেৰেল কাৰিয়াপ্পা এণ্ড হি ৱাজ এ কুৰ্গী আৰু সেইজন আছিল এজন কুৰ্গী এই ফটোকপিত যিজন ব্যক্তি দেখিছা সেইজন হ'ল জেনেৰেল কাৰিয়াপ্পা আৰু স্বাধীন ভাৰতৰ প্ৰথমজন সেনাবাহিনীৰ মুখ্য সেনাধ্যক্ষ হৈছিল এই জেনেৰেল কাৰিয়াপ্পা Even now, Kodabus are the only people in India permitted to carry firearms without a license. আনকি এতিয়াও কোডাবু মানুহখিনি হ'ল ভাৰতৰ একমাত্ৰ মানুহ যিসকলে লাইসেন্স নোহোৱাকৈ অনুজ্ঞাপত্ৰ নোহোৱাকৈ ফায়াৰ আৰ্মছ অৰ্থাৎ মাৰণাস্ত্ৰ কঢ়িয়াই ফুৰিব লগত পাৰে লগত মাৰণাস্ত্ৰ লৈ যাব পৰা একমাত্ৰ জাতি কুৰ্গীসকল আৰু তেওঁলোকক চৰকাৰীভাৱে মুক্ত পাৰমিশন দিয়া হৈছে অনুমতি দিয়া হৈছে কোনো লাইসেন্স তেওঁলোকৰ প্ৰয়োজন নহয় This is all about today's session. We have learned the first 4 paragraphs of the lessons. Let us have a look what we have learned. আমি কি কিনো শিকিলো চাওঁচোন আহা First of all, we have learned geographical location and atmosphere of Kurg. কুৰ্গৰ ভূপ্ৰাকৃতিক যিটো অৱস্থিতি আৰু ইয়াৰ বায়ুমণ্ডল অৱস্থিতি আৰু বায়ুমণ্ডলৰ বিষয়ে আমি গম পালো মহীশূৰ আৰু বাংগালোৰৰ মাজত অৱস্থিত বায়ুমণ্ডল খুবেই সুন্দৰ মনসুন সিজনত যাব নোৱাৰে মানুহ তাৰোপৰি সিজন অফ জয় কেতিয়াৰ পৰা আৰম্ভ হয় সেপ্টেম্বৰত আৰম্ভ হয় আৰু মাৰ্চলৈকে থাকে এইখিনি কথা আমি গম পালো আফটাৰ দ্যাট why it is famous for কুক কিহৰ বাবে বিখ্যাত সেইটো গম পালো it is famous for coffee spices and evergreen rainforest and origin of the Kodabu peopleৰ origin বংশধৰৰ বিষয়ে গম পালো তেওঁলোক গ্ৰীক বা আৰবিক বংশধৰ বুলি বহুতে ক'ব বিচাৰে বা তেওঁলোকৰ যিবোৰ চালচলন বা সাজসজ্জাৰ পৰা সেইটা হোৱা যেন লাগে at last hospitality and bravery আৰু 4 নম্বৰ পেৰাগ্ৰাফত আমি গম পালো যে তেওঁলোক যে সুলভ স্বভাৱৰ আৰু তেওঁলোকৰ সাহসিকতাৰ কাহিনীৰে পৰিপূৰ্ণ তেওঁলোকৰ পৰিয়ালৰ বংশধৰ সকলে ভাৰতীয় বিভিন্ন যুঁজত বা সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে সেইখিনি কথা আমি গম পালো নাও there is homework for you তোমালোকে এতিয়া আমি যিখিনি আলোচনা কৰিলো তাৰ ওপৰত হ'ব পৰা প্ৰশ্ন কিছুমান ইয়াত আলোচনা কৰিবলৈ চেষ্টা কৰা হৈছে তাৰ উত্তৰখিনি তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবাচোন আশা ৰাখিছো সকলোৱে পাৰিবা প্ৰথমতে কি আছে চোৱা যে who wrote the prose piece কুৰ্গ নামৰ এই লেসনটো কোনে যুগুত কৰিছে বা কোনে লিখিছে তুমি নিশ্চয় পাৰিবা আমি খিনি আলোচনা কৰি আহিলো নেক্সট where is কুৰ্গ ক'ত অৱস্থিত what is কুৰ্গ home to কুৰ্গ কিহৰ বাবে বিখ্যাত what is the other name of কুৰ্গ কুৰ্গৰ আনটো নাম কি what covers 30% of কুৰ্গ district কুৰ্গৰ 30% কিহেৰে আৱৰি আছে state the Kurgi people's descent এটো কোমান 2 নম্বৰ 3 নম্বৰ প্ৰশ্ন পৰীক্ষাত আহে খুব ইম্পৰ্টেন্ট এটো তেওঁলোকৰ দুইটা ডিসেন্টৰ কথা অকনকে তোমালোকে লিখিবলৈ চেষ্টা কৰিব লাগিব who was the first chief of Indian army আৰু ইণ্ডিয়ান আৰ্মিৰ প্ৰথম মুখ্য সেনাধ্যক্ষজন কোন আছিল এইকিটা প্ৰশ্ন সম্ভাৱ্য ইয়াৰ উপৰি আৰু দুই এক প্ৰশ্ন থাকিব পাৰে এই প্ৰশ্নখিনি আশা ৰাখিছো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আজিলৈ আমি এইখিনিতে আমাৰ আলোচনা বিষয় সামৰিছো thank you my dear students that is all about today's sessions and thank you for watching and your cooperation to us let us meet again in our next paragraphs of the lesson